2021 চনৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত জয়ী হৈছিল কংগ্ৰেছৰ পৰা আৰু তাৰ পিছতেই হঠাৎ অদ্ভুত এক নিয়ম প্ৰৱৰ্তনেৰে কংগ্ৰেছ ত্যাগ নকৰাকৈ বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা এজন বিধায়ক যাৰ নাম শশীকান্ত দাস। এতিয়া ৰাজ্য চৰকাৰৰ সমৰ্থনত নিজৰ দলকে বিৰোধিতা কৰা শশীকান্ত দাসে উচ্ছেদৰ বিৰোধিতা কৰিছে। ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰিছে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কজনে। কিমান এক নিকৃষ্ট ৰাজনীতি। একাংশ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত অসন্তুষ্ট বিধায়কজন। যিসকলৰ ভোট লৈ বিধায়ক হৈছোঁ সেইসকলক কোনো কাৰণতে উচ্ছেদ হ'বলৈ নিদিওঁ কৈছে শশীকান্ত দাসে। এখন মুকলি সভাত ঘোষণা কৰিছে এইদৰে শশীকান্ত দাসে। বিধায়কক নজনোৱাকৈ উচ্ছেদৰ জাননী প্ৰেৰণক লৈ ক্ষুব্ধ শশীকান্ত দাস। জানিব পৰা মতে ৰহাৰ বৰাপানী বনাঞ্চলত বেদখল কৰিছে একাংশ লোকে। এই বেদখলৰ বিৰুদ্ধে এতিয়া জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে, কিন্তু মুখ্যমন্ত্ৰীক সমৰ্থন জনাই থকা কংগ্ৰেছী বিধায়কজনে ইয়াৰ বিৰোধিতা কৰিছে। যোৱা 5টা বছৰ বিজেপি চৰকাৰক সমৰ্থন কৰা, মুখ্যমন্ত্ৰীক সমৰ্থন কৰা, মুখ্যমন্ত্ৰীৰ আশে পাশে থাকি ফটো ছেছন কৰা এই বিধায়কজনৰ এতিয়া সংখ্যালঘুৰ ভোট লাগে, কাৰণ নিৰ্বাচন আহি আছে। লগে লগেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনা মুখৰ হ'ল শশীকান্ত দাসৰ দৰে এইসকল স্বাৰ্থান্বেষী ৰাজনীতিক, যাক জনসাধাৰণে তেওঁলোকৰ জনপ্ৰতিনিধি হিচাপে বিধানসভালৈ পঠাইছে। শুনো আহক শশীকান্ত দাসৰ ৰাজনৈতিক নাটকৰ সংলাপ। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ কি বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটত মই MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ মই কোনো কাৰণে মানিব। পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ JCB পত্ৰ আঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ পৰ্মিলাত, খবৰ আহিছে যে ফাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাল ধৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাল ধৰা সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে। কি হ'ব? ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী খিনি লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিদ আমি গোটেইখিনি ৰমজান আমাৰ জহুৰাণী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ। গৈ লৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনি শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সাজি সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনকুল সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'ব লৈ পেলাই আপোনালোকৰো অশান্তি আমাৰো অশান্তি, হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক পশ্চিমাত্য মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা, যিটো ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেইসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব।